নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং আজি 23 নৱেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীৰ ঘোষণা নগাঁৱত শীঘ্ৰেই হ'ব উচ্ছেদ এদিনৰ ভিতৰতেই নগাঁও জিলাত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান 19907 বিঘাত উচ্ছেদ অভিযান হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ৰূপসীহাট সামগ্ৰীত হ'ব উচ্ছেদ অভিযান গ্ৰেজিং ৰিজাৰ্ভত হ'ব উচ্ছেদ অভিযান টালি টোপোলা বান্ধি ঘৰ ত্যাগ কৰিছে বেদখলকাৰী ৰাইজে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই মধ্য অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান আন এটা গুৰুত্বপূৰ্ণ খবৰ এদিনতেই চমৎকাৰ নহয় কষ্ট দিলেহে মিয়া লাখে লাখে আতৰি যাব প্ৰথমতে তেওঁলোকক কষ্ট দি থাকিব লাগিব কষ্ট নিদিয়াৰ বাবে ইমান দিনে তেওঁলোকে মানুহ মাতি থাকিলে আমাৰ চৰকাৰখনে অলপ কষ্ট দিয়া আৰম্ভ কৰিছে সন্দেহযুক্ত মিয়াৰ বসতি তথা উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য মিয়াৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী হৈ আছে তেতিয়ালৈকে মিয়াক শান্তিত থাকিবলৈ নিদিয়ে বুলি পুনৰবাৰ ঘোষণা কৰিছে সন্দেহজনক মিয়াৰ বিৰুদ্ধে কোৱাত কোনো আপত্তি নাই সংবিধানত সন্দেহজনক মিয়াৰ বিৰুদ্ধে কোৱাত কোনো বাধা নাই কোনোবাই নিজে গাত পাতি ললে তাত মই হাত দিব নোৱাৰো নিজে ভাৰতীয় নাগৰিক বুলি জনাসকলে গাত পাতি নলয় নিজকে সন্দেহজনক ভবাসকলেহে গাত পাতি লৈ সন্দেহজনক কলে ৰিপুন বৰাই অসমৰ মিয়াৰ সন্দেহজনক বুলি কৈছে মই কোৱা নাই মই সন্দেহজনক মিয়াৰ বিৰুদ্ধেহে কৈছো 60 বছৰে কংগ্ৰেছে মাটিৰ পট্টা দিব পাৰিলেহেঁতেন কংগ্ৰেছে মাটিৰ পট্টা দিয়া হলে আজি উচ্ছেদ নহলহেঁতেন কংগ্ৰেছে কৰা কৰ্মৰ ফল এতিয়া ভুগিছে মিয়াসকল এইদৰে মিয়াক লৈ কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে অসমত আৰম্ভ হ'ল SR আজিৰে পৰা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ আৰম্ভ হৈছে অসমত ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব পাৰে লাখ লাখ লোকৰ নাম আপোনাৰ ঘৰে ঘৰে যাব বিয়লো সকল যাব আপোনাৰ ঘৰত সম্পূৰ্ণ হৈছে বিয়লোৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ শীঘ্ৰেই দিয়া হ'ব দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ বিয়লোসকলক প্ৰতিটো ঘৰলৈ 3 বাৰকৈ যাব বিয়লো জিলাই আৰম্ভ হ'ব ভোটাৰ তালিকাৰ পুনৰীক্ষণ ইতিমধ্যে নিৰ্বাচন আয়োগে সম্পূৰ্ণ কৰিছে সকলো প্ৰস্তুতি তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব 18 বছৰৰ ঊৰ্ধ্বৰ প্ৰতিজন লোকক কৰ্তন হ'ব আন ঠাইলৈ গুচি যোৱা মৃত্যু হোৱা লোকৰ নাম আজিৰে পৰা 20 ডিচেম্বৰলৈকে কৰিব পাৰিব এপ্লাই 27 ডিচেম্বৰত প্ৰকাশ হ'ব খচৰা ভোটাৰ তালিকা 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা ইতিমধ্যে অসমত আৰম্ভ হৈছে ভোটাৰ তালিকাৰ পুনৰীক্ষণ আৰু ভোটাৰ তালিকাৰ পুনৰীক্ষণ সন্দৰ্ভত কংগ্ৰেছৰ বিৰুদ্ধে মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভোটাৰ তালিকাত বাহিৰৰ মানুহৰ নাম সোমালে তেওঁ খোৱাব কোনে ৰাখিব কোনে পিন্ধাব কোনে ঘৰ কোনে দিব ইমান পইচা কোনোবা মানুহৰ থাকিব নেকি এইবোৰ বাস্তৱ কথা হ'ব পাৰে নেকি কংগ্ৰেছে অবাস্তৱ কথা কৈ থাকে বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে আদানীৰ চৰণত মুখ্যমন্ত্ৰী আদানী খুচ মানেই অমিত শাহ খুচ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য গৌৰৱ গগৈৰ আদানীৰ ভৰি চুব আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদানীয়ে যতে মাটি বিচাৰে সেই মাটি বিক্ৰী কৰিবলৈ সাজু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাবিছে আদানী খুচ মানেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ খুচ শাহ খুচ হলে মুখ্যমন্ত্ৰী হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাক SIR নহলে SR যোগেদি বাচিব খুজিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিনক হত্যা কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছে তথাপিও জুবিনক এতিয়ালৈকে ন্যায় দিব পৰা নাই এতিয়া পুনৰ হিন্দু মুছলমানত লাগি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হিন্দু মুছলমানৰ ৰাজনীতি ইতিমধ্যে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শংকা নিৰ্বাচন হাৰিলে তেখেতৰ কি হ'ব তেখেত ক'ত থাকিব মুখ্যমন্ত্ৰীয়ে আটাইতকৈ বেছি মদৰ দোকান খুলিছে অসমত সেই কাৰণে জুবিন ক্ষেত্ৰত
মদৰ প্ৰয়োভৰ হৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। প্ৰথমতে মদৰ দোকান বন্ধ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈৰ কথা শুনিলে মনলৈ প্ৰশ্ন আহে যে UPPL BPF কেনেকৈ একেলগে থাকিব, কাৰণ দুয়ো সাপ নেউল। আমি আলোচনাত বহিছোঁ, তেওঁলোকৰ আলোচনা হোৱা নাই। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। এটা পলিটিকেল ব্ৰেকিং নিউজ, ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। বিজেপিত এইবাৰ টিকট পাব যুৱ প্ৰজন্ম আৰু নতুন মুখ। কেইবাজনো পুৰণি বিধায়কৰ টিকট কৰ্তন কৰা হ'ব বুলি ইংগিত প্ৰদান কৰিছে খোদ মুখ্যমন্ত্ৰী শৰ্মাই। কমেও 5ৰ পৰা 10খন নতুন মুখে স্থান লাভ কৰিব এইবাৰ ভাৰতীয় জনতা পাৰ্টিত। প্ৰতিটো নিৰ্বাচনতেই 5-10খন নতুন মুখ অন্তৰ্ভুক্ত কৰাটো বিজেপিৰ লক্ষ্য। বিজেপি এনেকুৱা এটা দল নহয় য'ত পুৰণা মানুহখিনিয়ে টিকট পাই থাকিব। যুৱক আৰু মহিলাৰ ৰাজনীতিলৈ অহাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মই নিজেও যুৱ প্ৰজন্মক ৰাজনীতিলৈ অহাটো বিচাৰিছোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিৰ বৈঠকত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে। বিজেপিত আহিব এইবাৰ নতুন মুখ, ইতিমধ্যে ঘোষণা কৰিছে খোদ মুখ্যমন্ত্ৰীয়ে। কমেও 5ৰ পৰা 10খন নতুন মুখে স্থান লাভ কৰিব। কেইবাজনো পুৰণি বিধায়কৰ টিকট কৰ্তন কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।